নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে ইউটিউবত আপলোড কৰা ভিডিঅ' এটি কেনেদৰে অতি সহজে দৰ্শকৰ ওচৰলৈ যাব পাৰে বা ইয়াৰ ভিউজ কেনেকৈ বাঢ়িব পাৰে, এই সম্পৰ্কত কিছু কিটিপৰ কথা। যিসকল লোকে নতুনকৈ ইউটিউব চেনেল খুলিছে বা ওপেন কৰিছে সেইসকল লোকৰ ক্ষেত্ৰত নিশ্চয় এই ভিডিঅ'টোৱে কিছু সহায় কৰিব। সেইবোৰ যিয়ে নহওক, যদি আপুনি এই ভিডিঅ'টো ভাল লগা বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যে ভিডিঅ' এটা ইউটিউবত আপলোড কৰাৰ সময়ত আমি বহুকেইটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰথম কথা হ'ল ইয়াৰ থাম্বনেইল প্ৰস্তুত। আপোনালোকে সকলোৱে জানে যে ভিডিঅ' এটা আপলোড কৰাৰ সময়ত আমি ভিডিঅ' এটাত থাম্বনেইল এটা সংলগ্ন কৰিব লাগে। থাম্বনেইলটোৱে গোটেই ভিডিঅ'টোৰ যিটো সাৰাংশ বা যিটো ভিডিঅ'টোত কি আছে এই সম্পৰ্কত থাম্বনেইলটোৱে বুজাই দিয়াত সহায় কৰে। থাম্বনেইলটো আমি যেতিয়া বনাম, আমি থাম্বনেইলটোত বিভিন্ন কালাৰ ব্যৱহাৰ কৰোঁ। এই ক্ষেত্ৰত আমি চাব লাগিব যে আপোনালোকে যদি এইটো কথা দৃষ্টি দিয়ে বা গুৰুত্ব দিয়ে, দেখিব ইউটিউবৰ যিখন ছাইট আছে তাত সাধাৰণতে কলা, বগা আৰু ৰঙা ৰংটো দেখিবলৈ পোৱা যায়। আমি যদি এইকেইটা ৰঙেৰে আমি যদি থাম্বনেইল প্ৰস্তুত কৰোঁ তেতিয়াহ'লে সেই ৰংকেইটাৰ লগত ই মিহলি হৈ থাকে। তেতিয়া দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে আমি আন কিছু ৰং ব্যৱহাৰ কৰাৰ কাৰণে চেষ্টা চলাব লাগে। ইয়াৰ ভিতৰত আমি এব্ৰিভিয়েশ্যন হিচাপে যদি আমি ক'ব যাওঁ তেতিয়াহ'লে এটা শব্দ আছে BOGY, অৰ্থাৎ B ফৰ ব্লু, O ফৰ অৰেঞ্জ, G ফৰ গ্ৰীণ আৰু Y ফৰ য়েলো। এইকেইটা ৰং যদি আমি থাম্বনেইলত ব্যৱহাৰ কৰোঁ তেতিয়া ইউটিউব ছাইটত থকা সেই ৰংকেইটাৰ লগত এই ৰংকেইটা সহজতে মিলি নাযায়, ফলত ই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সুবিধা হয়। আৰু থাম্বনেইলটো প্ৰস্তুত কৰোঁতে আমি ৰংকেইটাৰ উপৰিও আমি সাধাৰণতে থাম্বনেইলটোত আমি বিভিন্ন লিখা লিখোঁ, সংক্ষেপে ভিডিঅ'টো সম্পৰ্কীয় কিছু লিখা, তাৰ লগতে আমি ভিডিঅ'টো সম্পৰ্কীয় কিছু ছবিও এই থাম্বনেইলটোত সৰু সৰুকৈ হ'লেও দিয়াৰ চেষ্টা চলাব লাগে, যিয়ে দৰ্শকৰ মন আকৰ্ষণ কৰিব পাৰে, যাৰ ফলত দৰ্শকে সহজে এই থাম্বনেইলটোত ক্লিক কৰে। ইয়াৰ পিছতে আহিল টাইটেলৰ কথা। ভিডিঅ' এটা দিব লাগিলে আমি টাইটেল এটা দিবই লাগিব, আৰু আমি যেতিয়া টাইটেলটো লিখিম, টাইটেলটো সাধাৰণতে ভিডিঅ'টো আমি কি সম্পৰ্কীয় বনাব গৈছোঁ তাৰ এটা থুলমূল আভাস টাইটেলটো দৰ্শকে পাব লাগিব। আমি সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু টাইটেলটো দিয়াৰ পিছত টাইটেলটোৰ লগতে আমি কেইটামান হেছটেগ আমি বহুৱাই দিব লাগিব, আৰু যিকেইটা ভিডিঅ'টো সম্পৰ্কীয় হয়। তাৰপিছতে আহিল ডেছক্ৰিপশ্যনৰ কথা। আমি ডেছক্ৰিপশ্যন এটা লিখিব লাগিব, আৰু ডেছক্ৰিপশ্যনটো লিখোঁতে এইটোৰ গুৰুত্ব দিব লাগিব আমি ভিডিঅ'টো কি বিষয়লৈ বনাইছোঁ বা ভিডিঅ'টোত আমি কি বুজাব বিচাৰিছোঁ, এই গোটেইখিনি কথা সংক্ষিপ্তৰ ওপৰত এই ডেছক্ৰিপশ্যনটোত থাকিব লাগে, যাতে বহু দৰ্শক আছে যে ভিডিঅ'টো চোৱাৰ আগতে তাৰ ডেছক্ৰিপশ্যনটো পঢ়ি চায়, আৰু ডেছক্ৰিপশ্যনটো ভাল লাগিলে তেওঁ ভিডিঅ'টো চায়। গতিকে ডেছক্ৰিপশ্যনটোত আমি সেই কথাখিনি আমি বুজাই দিব লাগিব, যাতে দৰ্শকে অতি সহজে ডেছক্ৰিপশ্যনটো পঢ়িয়ে ভিডিঅ'টো সম্পৰ্কত এটা আভাস পায়। আৰু ডেছক্ৰিপশ্যনটো আমি যেতিয়া লিখিম, ডেছক্ৰিপশ্যনটো লিখাৰ ঠিক তলতে আমি আমাৰ ইউটিউব চেনেলটোৰ নামটো দি দিব লাগে, আৰু তাৰ তলত আমি কিছুমান টেগ ব্যৱহাৰ কৰিব লাগে। আমি টেগবোৰ কেনেকুৱা, টেগ কিছুমান লং টেগ আছে, শ্বৰ্ট টেগ আছে। যেনে আমি টেগবোৰ এনেকুৱা টেগ দিব লাগে যিবোৰ টেগেৰে সাধাৰণ ভিডিঅ'টো সম্পৰ্কীয়, আৰু যিবোৰ টেগ বা টেগত থকা সেই শব্দবোৰেৰে ভিউৱাৰ্ছে ভিডিঅ' চাৰ্চ কৰে।
উদাহৰণ হিচাপে ধৰি লোৱা হ'ল আমি যদি এই ভিডিঅ'টো এনেকুৱা ধৰণৰ বনাইছো যে ইউটিউব ভিডিঅ'ৰ কেনেকৈ ভিউজ বঢ়াব পাৰি, তেতিয়াহ'লে আমি টেগবোৰ হ'ব এনেকুৱা: হাউ ইনক্ৰিজ ভিউজ ইন ইউটিউব ভিডিঅ', হাউ ইনক্ৰিজ ৱাচ টাইম ইন ইউটিউব ভিডিঅ', হাউ আপলোড ভিডিঅ' ইন ইউটিউব। এনেকুৱা ধৰণৰ কিছুমান টেগ আমি ব্যৱহাৰ কৰিব লাগিব। আৰু টেগবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰি এই কথা মই আগৰ ভিডিঅ'বোৰত মই কৈছো। আপোনালোকে সেইবোৰ ভিডিঅ' চালে আপোনালোকে কিছু কথা জানিব পাৰিব। তাৰপিছতে আহিল কণ্টেণ্টৰ কথা। ভিডিঅ'টো বনাওঁতে আমি কি কণ্টেণ্টৰ ওপৰত, কি বিষয়ৰ ওপৰত আমি ভিডিঅ'টো প্ৰস্তুত কৰোঁ। আপুনি সদায় এটা কথাৰ ওপৰত গুৰুত্ব দিব যে আপুনি যিটো ভাল পায় বা ভাল লগা বুলি ভাবিছে সেইটো ভিউৱাৰ্ছ বা দৰ্শকে ভাল নাপাবও পাৰে। গতিকে দৰ্শকে কোনটো ভাল পায়, কি ভাল পাব পাৰে, তাৰ থুলমূল ধাৰণা আপোনাৰ থাকিব লাগিব। আৰু সেইমতে আপুনি ভিডিঅ' প্ৰস্তুত কৰিব লাগিব। তেতিয়াহ'লে দেখিব যে আপোনাৰ ভিউজ লাহে লাহে বঢ়া আৰম্ভ কৰিছে। আৰু তাৰপিছত আপুনি গোটেই যি চেনেলটো তাৰ আগতে আপুনি SEO কৰি ল'ব লাগিব। SEO বুলি কওঁতে মই আগতে কৈছো যে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন, যে আপুনি সেইটো যেতিয়া আপুনি আপোনাৰ ইউটিউব ষ্টুডিঅ'ত গৈ আপোনাৰ চেনেলত SEO কৰি ল'ব, তাত থকা বিভিন্ন পৰ্যায়বোৰত আপুনি বিভিন্ন ধৰণৰ টেগ, কিৱৰ্ড আদি বহুৱাই সেইটো এটা সঠিক ৰূপত সজাই ল'ব। দেখিব আপুনি আপলোড কৰা ভিডিঅ'বোৰত ভিউজ লাহে লাহে বাঢ়ি গৈছে। কিৱৰ্ডৰ ক্ষেত্ৰত এটা যথেষ্ট আপোনালোকে গুৰুত্ব দিয়া উচিত বা গুৰুত্ব দিব লাগে। কাৰণ কিৱৰ্ডটোৱে হৈছে ভিডিঅ' চাৰ্চ কৰাৰ ক্ষেত্ৰত কিৱৰ্ডটো এটা মুখ্য ভূমিকা পালন কৰে। সাধাৰণতে দৰ্শক বা ভিউৱাৰ্ছে কি শব্দ ব্যৱহাৰ কৰি এটা ভিডিঅ' বিচাৰিব পাৰে সেই কথাটো আপোনাৰ মনত আহিব লাগিব বা আপুনি চিন্তা কৰিব লাগিব। আৰু তেনেকুৱা কিৱৰ্ড কিছুমান আপোনাৰ ভিডিঅ'টোত ডেছক্ৰিপশ্যনতে হওক বা টাইটেলৰ পিছতে হওক আপোনালোকে বা আপোনালোকৰ ইউটিউব ষ্টুডিঅ' ছেটিংছত গৈ তাৰ বিভিন্ন ঠাইবোৰত আপোনালোকে এইবোৰ বহুৱাই দিব লাগিব। আৰু যদি তেনেকে আপোনালোকে চেনেলটো সজাই ল'ব পাৰে আৰু ভিডিঅ'বোৰ ঠিক এনেধৰণে আপলোড কৰিব পাৰে, তেতিয়াহ'লে দেখিব যে আপোনালোকৰ ভিডিঅ'বোৰৰ ভিউজ লাহে লাহে বাঢ়ি গৈ আছে। আৰু এটা সময়ত এই ভিডিঅ'তে এটা ৰেংকিং পাব বা ই গ্ৰ' কৰিবলৈ সমৰ্থ হ'ব। আজিলৈ আৰু বিশেষ আলোচনা নকৰোঁ। ইয়াৰ পিছত আমি আকৌ এই সম্পৰ্কীয় কথা পাতিম। আজিলৈ ইয়াতে সামৰোঁ। ধন্যবাদ।